চাৰিদিনীয়াকে শিৱৰাত্ৰি পূজাভাগ উদযাপন কৰা হ'ল। পূজালৈ সকলো ৰাইজকো নিমন্ত্ৰণ জনোৱা হ'ল। ইয়াতে এয়া ঘৰ শিৱস্থান শিৱ মন্দিৰ। চাৰিদিনীয়া কাৰ্যসূচীৰ আগদিনাখন আমাৰ এনে নাম জাগৰণ হয়। তাৰপৰা শিৱৰাত্ৰিৰ দিনাখন আমাৰ এনে প্ৰসংগীয়া নাম কৰা হ'ব। ৰাতিলৈ মেলা নাম থাকে, পাছদিনাখনো মেলা নাম থাকে আৰু লগতে মেলা ৰাসভাগো থাকে ইত্যাদি। তেনেকৈ অনুষ্ঠানভাগ আমাৰ চলোৱা হয় চাৰিদিনীয়া কাৰ্যসূচীৰে। শিৱৰাত্ৰিলৈ আমাৰ এইটো পৰম্পৰা আগৰ পৰা হৈ আছে আৰু এইটো হ'বও। প্ৰজাতি মানে সকলো জাতি আমাৰ পুৰণিগুদামৰ পৰা জখলাবন্ধাৰ পৰা এই এলেকাৰ মানুহ এই আমাৰ শিৱ মন্দিৰত দৰ্শন হয় আৰু তেওঁলোক তেতিয়া আমাৰ মন্দিৰলৈ আহিব। আমি তেওঁলোকৰ কাৰণে আদৰ্শ কৰিবই লাগিব আৰু পৰম্পৰা হৈ আছে আহি আছে। কমেও 1.5 লাখ 2 লাখ মানুহ হৈ যায় নামত। চাৰিদিনীয়া কাৰ্যসূচী। এইবাৰ চাৰিদিনীয়াকে হ'ব নেকি ইয়াত মেলা ভাগ। এতিয়া আমাৰ এয়া হৈছে মন্দিৰ পুৰণা বুঢ়া বুঢ়ী দিনৰ মন্দিৰ, অলপ উন্নত হ'ব লাগে সেয়ে মই আশা কৰিছোঁ।